মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যিটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমত আমাৰ NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ। কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিলোঁ যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগিব। এই সপ্তাহটোৰ অকণমান সাল সলনি কৰা হৈছে। আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয়, এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰাৰ কথা কোৱা হৈছিল। তাক আজিৰ কেবিনেটে অকণমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে। 10 দিনৰ কাৰণে কৰিছে, যে অকণমান আগতে 7 দিনৰ আছিল, এতিয়া 10 দিনৰ কাৰণে কৰিছে। এইটো হ'ল 1 তাৰিখৰ পৰা 10 তাৰিখলৈ। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে। যিটো আগতে 10ৰ পৰা 16 আছিলে, 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা, তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব। আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব। বিনামূলীয়া মেগা কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰেম এণ্ড কেৰিয়াৰ ফেয়াৰ এখন আমি স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কৰিম, য'ত আমাৰ নেটফিৰ যিটো অডিটৰিয়াম আছে বা এৰিয়া আছে তাতে আমি কৰিম। তাত প্ৰায় 30টাতকৈও অধিক সংস্থা ইয়ালৈ আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোক আহিব, তাত মেগা কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন হ'ব। হয়তো এই কেৰিয়াৰ কাউন্সিলিং এণ্ড কেৰিয়াৰ ফেয়াৰৰ জৰিয়তেও আমি স্কিল এডুকেশ্যনৰ বা স্কিল লোকসকলক সুন্দৰভাৱে সংস্থাপনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কিছু কাম আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। গতিকে নতুন বছৰত আমাৰ এটা নতুন সংকল্প যে আমাৰ যাতে স্কিল এডুকেশ্যন, নতুন শিক্ষানীতিয়ে যিটো কাৰিকৰী শিক্ষা বা স্কিল এডুকেশ্যনক আটাইতকৈ গুৰুত্ব দিছে, আমি এই স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত যাতে অসমখন আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি নতুন নতুন পৰিকল্পনাৰে আগবাঢ়িছোঁ। মানে 6 মাহমান হ'ল থাৰ্ড ইনষ্টলমেণ্ট লোৱা, এতিয়াও কমপ্লিট কৰা নাই। গতিকে এইখিনি হাউচ আমাক 3 দিনৰ ভিতৰত দিব লাগে। আমি ইতিমধ্যে বহুতবাৰ নটিচ দিছোঁ আৰু বহুতবাৰ মানে ইনকুৱাৰীও কৰা হৈছে, বহুতবাৰ ভিজিটো কৰা হৈছে, তথাপিও মানুহজনে কাম কৰা নাই। তো যিখিনি মানুহে এই কাম কৰা নাই, 3 মাহ হৈ গ'ল থাৰ্ড ইনষ্টলমেণ্ট লোৱা, 6 মাহ হৈ গ'ল থাৰ্ড ইনষ্টলমেণ্ট লোৱা, 1 বছৰ হৈ যোৱাও কিছুমান মানুহ আছে, তথাপিও মানে ফিনিচিংটো অহা নাই, কমপ্লিশ্যন কৰা নাই কামটো। গতিকে তাৰ কাৰণে আমি এতিয়া একশ্যন ল'বলৈ বাধ্য হৈছোঁ। এতিয়া যিখিনিয়ে কাম নকৰে তাৰ এগেইনষ্টত আমাৰ আইনী ব্যৱস্থা লোৱা হ'ব। আপোনালোকে জয় শ্ৰীৰাম কৈছে, মোৰনো আল্লাহু আকবৰ ক'বলৈ কি সমস্যা? এবাৰ আল্লাহু আকবৰ কৈ দিয়ক, কৈ দিলে আল্লাহু আকবৰ কৈ দিয়ক, কৈ বিচাৰ নহয় এবাৰ আপোনাৰ মুখেৰে শুনিব বিচাৰিছে, ঠিক হয়? ৰ'ব ক'ব, কাম কৰোঁ। হয়, আমি সকলোৱে এবাৰ জয় শ্ৰীৰাম কওঁ, সকলোৱে আল্লাহু আকবৰ। বঢ়িয়া, অতি সুন্দৰ, অতি সুন্দৰ, বঢ়িয়া হ'ব। প্ৰথমতে আপোনাৰে ৰ'ব মই কৈছোঁ চবতকৈ আগত ৰ'ব, 1 মিনিট ৰ'ব, মই ক'ম আপোনালোকে মোৰ লগত ক'ব, ঠিক আছে? জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, এটা আপোনাৰ আল্লাহু আকবৰ। বঢ়িয়া, মাশাআল্লাহ, বঢ়িয়া। সকলো সমাজৰ কাৰণে, মানুহৰ কাৰণে, ধৰ্মৰ কাৰণে নহয়।
মনত ৰাখিব মানুহৰ কাৰণে সমাজৰ কাৰণে ধৰ্মৰ কাৰণে নহয় ধৰ্ম মানুহৰ হয়নে অতি সুন্দৰ থেংক ইউ অতি সুন্দৰ